Hello everyone, আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰতে সেন্ট থমাস ইংলিছ স্কুল আৰু এই স্কুলখন এতিয়া ষ্টাৰ্ট হৈছে যেহেতুকে বন্ধ খুলিলে এক্সাম শেষ হ'ল আৰু ইভিনিঙত ইয়ালৈকে আহিবলৈ ভাল বাকী ৰাস্তা ঘাটতো অলপ গাড়ী ঘোঁৰা হৈ থাকে ন তো বাচ্চালৈ ইয়াতে আহিবলৈ ভাল হয় আৰু খোজ কাঢ়িব পাৰে আৰু ইয়াত কুকুৰো পুহি থৈছে আগত নাছিল এখন স্কুললৈ আহিলে যে কিবা এটা ভাল লাগে জানেনে পিছে কওকচোন কোনে কোনে সেন্ট থমাস ইংলিছ স্কুলত পঢ়িছিল একদম ফাৰ্ষ্ট কমেণ্ট কৰিব দেই সোনকালে কমেণ্ট কৰিব আৰু ইয়াত মোৰ জেঠাল পঢ়িছে মোৰ হাজবেণ্ড পঢ়িছে তাৰপিছত মই এখন স্কুলত টিচিং কৰিলোঁ ইয়াৰ পিছত মোৰ ল'ৰাও এখন স্কুললৈ পঢ়িবলৈ হ'ল আৰু তো বেলেগ এটা ভাল লাগে জানেনে যে এখন স্কুলতে গোটেই মানে পৰিয়ালটো ইয়াতেই যেনিবা আৰু তো মই যেতিয়া স্কুলত ইয়াত টিচিং কৰি আছিলোঁ তেতিয়া টিচাৰ্ছসকলে মোক ধেমালি কৰে আৰু গোটেইখন ইয়াতে একদম এইখন মানে এখন ঘৰৰ নিচিনা আৰু এই যে গছকেইজোপা এই গছকেইজোপা মিষ্টাৰ ক্লাছ 8-9ত থাকোঁতে লগোৱা আৰু এতিয়া চাওক কিমান ওখ হ'ল ইয়াত যিহেতুকে আজিকালি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ হয় ন তো সেই গতিকে এফালেও নতুনকৈ বিল্ডিং বনোৱা হ'ল আগৰ পুৰণা বিল্ডিং সেই আগলৈকে আছে এয়া ভলীবল কোৰ্ট আৰু এইখন হৈছে স্কুলৰ ফিল্ড আৰু এয়া হৈছে চাৰ্চ যিহেতু চ'ত গৈ এতিয়া বহাগ পালেহি আৰু এই কুলিয়েও বিনাইছে গছেও পাত সলাইছে চাওকচোন চাবলৈ কি ভাল লাগিছে এইখন হ'ল স্কুলৰ ফ্ৰণ্ট আৰু এইখন হ'ল অপেন ষ্টেজ আৰু ইফালে একুৱাগাৰ্ড আছে এয়া হৈছে মাদাৰ মেৰী ষ্টেচু আৰু কাষতে আছে এঞ্জেল সন্ধিয়া হ'লে ভাল লাগে কিয় জানেনে লাইটখিনি ধুনীয়াকৈ দুই চাইডে জ্বলি থাকে তো এয়া আছিল সেন্ট থমাস ইংলিছ স্কুল কঠীয়াতলি আৰু যদি আপোনালোকে মোৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰি দিব আৰু মোৰ ষ্টাৰ অপশ্যনটো আহিছে আপোনালোকে যদি পাৰে মোক ষ্টাৰ চেণ্ড কৰিব থেংক ইউ বাই